নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 অক্টোবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, তাৰ পিছতে পোনে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব 1250 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। লগতে লাখ লাখ আত্মসহায়ক মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাব 10,000 কোটি টকা। নতুনকৈ তাৰিখ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি লাভ কৰিব 4টা নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে এককালীন 20,000 কোটি টকা লাভ কৰিব। ইয়াৰ বাবে কৰিব লাগিব পঞ্জীয়ন। যিসকল ব্যক্তিয়ে চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছিলে সকল ব্যক্তিৰ বাবে চৰকাৰে নতুন তালিকা প্ৰস্তুত কৰিছে। তালিকাত নাম থাকিলে কৰিব লাগিব KYC। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিত আবেদন কৰা প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউৰ 10,000 কোটি টকা প্ৰদান কৰি আছে। যদি আপুনি এতিয়ালৈকে আত্মসহায়ক 10,000 কোটি টকা পোৱা নাই, তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। কিয়নো 2 দিনৰ ভিতৰতে আত্মসহায়কৰ প্ৰতিগৰাকী সদস্যই একাউণ্টত লাভ কৰিব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভা পাতি 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। জুবেনদাৰ মৃত্যুৰ বাবে চৰকাৰে তাৰিখটো পুনৰ সলনি কৰিছে আৰু এতিয়া চৰকাৰে আকৌ আপোনাক প্ৰদান কৰিব 10,000 কোটি টকাৰ চেক। 10,000 কোটি টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। ধনৰ সদ্ব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি আত্মসহায়ক এজন হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। কিয়নো চৰকাৰে 10 অক্টোবৰৰ পৰা পুনৰ বিতৰণ কৰিব আত্মসহায়ক মহিলাক 10,000 কোটি টকাৰ চেক। যিসকল মহিলাই 10,000 কোটি টকাৰ চেক পোৱা নাই, সেইসকল ব্যক্তিৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি কোনটো সমষ্টিৰ বাসিন্দা নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ জনাই দিম 10 অক্টোবৰৰ পিছত আপোনাৰ সমষ্টিত 10,000 কোটি টকা আপুনি পাবনে নাই। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰে, আজি আপুনি কৰক আবেদন। ৰেচন কাৰ্ড, বেংক একাউণ্ট, আধাৰ কাৰ্ড থাকিলে আপুনি কৰিব পাৰিব আবেদন। আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। কিয়নো শীঘ্ৰেই আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰীসকল। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 কোটি টকা। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনিটো আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। কিয়নো প্ৰধানমন্ত্ৰীয়ে এই টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 7 অক্টোবৰত 30 লাখ অৰুণোদয়ৰ হিতাধিকাৰী লাভ কৰিব 1250 টকাকৈ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, তাৰ পিছতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত এই টকা লাভ কৰিব। কেৱল অৰুণোদয় আঁচনি নহয়, কালি কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব মহিলা আৰু পুৰুষসকলৰ বেংক একাউণ্টত। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰায় 35 লাখ পৰিয়াললৈ হাঁহি বিৰিঙিব। অহা 7 তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 ধনৰাশি। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। হয় বন্ধু বান্ধৱীসকল, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। কাইলৈ পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰিব। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ দিলে। কিয়নো ৰন্ধন গেছ কিনিবৰ বাবে চৰকাৰে অতিৰিক্তকৈ প্ৰদান কৰিব 250 টকা। ইতিমধ্যে বিতৰণ কৰা হৈ আছে প্ৰপত্ৰ। 1 নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে দালি, নিমখ আৰু চেনি লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। লগতে মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰা হ'ব অক্টোবৰৰ পৰা। হয় বন্ধু বান্ধৱীসকল, 10 অক্টোবৰৰ পৰা পোনে আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাবলৈ আৰম্ভ হৈ যাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নামনি অসমত বতাহ বৰষুণৰ তাণ্ডৱ লীলা। ভয়ংকৰ ধুমুহাত ভাঙি পৰিছে পূজা মণ্ডপৰ গেট, উৰি গ'ল টিন পাত। ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উভালি পৰি বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। হয় বন্ধু বান্ধৱীসকল, ধুবুৰীত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান আপোনাৰ গাঁও বা অঞ্চলত অৱস্থা কেনেকুৱা হৈছিল কমেণ্ট কৰি জনাই দিব।
পূজাৰ তোৰণ ভাঙি ক্ষতিগ্ৰস্ত হৈছে বাহন কেৱল ইয়াই নহয় বকৰ সন্তুলিৰ প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো গাঁও মাইনকাছৰত ধুমুহাৰ ফলত স্তব্ধ হৈ পৰিছে গাড়ী চলাচল দোকান পোহৰা নামনি অসমত বতাহ বৰষুণত তাণ্ডৱ লীলা আপোনাৰ গাঁও বা অঞ্চলত বৰষুণে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ কোনটো জিলা বা অঞ্চল সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে দিনতে অন্ধকাৰ হৈ পৰিলে গুৱাহাটী মহানগৰীত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ হাহাকাৰ মহানগৰীবাসী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক আপোনাৰ মতামতটো কমেণ্ট বক্সত তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ তদন্তৰ আওতালৈ আহিব জুবিনৰ সৈতে ইয়ত পাৰ্টিত থকা প্ৰবাসী অসমবাসী 6 অক্টোবৰৰ ভিতৰত গুৱাহাটীত উপস্থিত নহ'লে কঠোৰ হ'ব চৰকাৰ আৰু আজিৰ ভিতৰতে গুৱাহাটীত উপস্থিত হ'ব লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া হয় বন্ধু-বান্ধৱীসকল আজি হৈছে 6 অক্টোবৰ আজি হাজিৰ হ'বনে আপোনাৰ মতামতটো কি কমেণ্ট কৰি জনাই দিব তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া গুৱাহাটীত উপস্থিত হ'ব অসম আৰক্ষী ছিংগাপুৰলৈ গৈ তেওঁলোকক ধৰি আনিব নোৱাৰে আমি ইয়তত থকা লোকসকলৰ পিতৃ মাতৃৰ সৈতে কথা পাতিম যদি আজিৰ ভিতৰতে তেওঁলোকে নাহে তেনেহ'লে আমি কঠোৰ হ'ম ওয়াকিল গগৈ দেৱব্ৰত শইকীয়া শ্যাম কানু তিনিও চিবিআই তদন্ত বিচাৰিছে ইয়া কাকতলীয়া সংযোগ নে তেওঁলোক কথা পাতিছে আমি নাজানো এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট আমি ৰাজহুৱা নকৰোঁ কোনোৱে চাব বিচাৰিলে আমি ব্যৱস্থা কৰি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু-বান্ধৱীসকল এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইয়াছেটি গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে মহা বিস্ফোৰণ মন্তব্য কৰিছে পাৰ্থ গোস্বামীৰ শেখৰ সকলৰ লগত ভাল কিন্তু সি ভাল নহয় বুলি মন্তব্য কৰিছে শেখৰৰ মনোপেটে বহুত পচা আছিল শেখৰে কাকো একেলগে থাকিব নিদিয়ে এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শেখৰ গোস্বামীৰ বিৰুদ্ধে ছিংগাপুৰত জুবিনক বিপান কৰা হৈছিল বুলি মই নাভাবো বুলি মন্তব্য কৰিছে পাৰ্থই ছিংগাপুৰৰ বিশ্বৰ ভিতৰতে সুৰক্ষিত স্থান মই নাজানো ইয়া কি ষড়যন্ত্ৰ হৈছে হত্যা কৰোঁতে যদি দোষী তেনে ক্ষেত্ৰত কাষত থকাটো দোষী শেখৰে যদি জানিছিল কিয় ব্যৱস্থা নল'লে ইয়াছেটিয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে মহা বিস্ফোৰণ মন্তব্য কৰিছে পাৰ্থ গোস্বামী হয় বন্ধু-বান্ধৱীসকল পাৰ্থ গোস্বামীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে শেখৰ গোস্বামীৰ বিৰুদ্ধে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম ৰাজপথত নামিব জনতা প্ৰতিবাদ হ'ব উজনিত কঁপিব দিছপুৰ 15 অক্টোবৰৰ পৰা উজনি অসম কঁপাব আটাচুৱে ৰাজপথত নামিব লাখ লাখ অসম জনতা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিয়ক বুলি মন্তব্য কৰিছে আৰু এনেকুৱাকৈ জনতাই কেইবাটাও প্ৰতিবাদ সাব্যস্ত কৰিব জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা কৰিছে কোৱাত কেতিয়া হ'ব আন্দোলন 15 অক্টোবৰত মহামৰত হ'ব জোৰ সমদল কেৱল এয়াই নহয় 16 অক্টোবৰত হাফেঘাটিত জোৰ সমদল আৰম্ভ কৰা হ'ব আৰু এনেকুৱাকৈ কেইবাটাও তাৰিখ ঘোষণা কৰা হৈছে 17 অক্টোবৰত চিলাপথাৰত ঘন সমাৱেশ ঘোষণা কৰা হৈছে আৰু 19 অক্টোবৰত জোৰ সমদল হ'ব ধেমাজি সদৰত 20 অক্টোবৰত জোৰ সমদল হ'ব সোণাৰীত আৰু 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল এনেকুৱাকৈ জনতাই সমদল উল্লেখ কৰিছে লগতে তাৰিখ ঘোষণা কৰিছে 16 নৱেম্বৰত শিৱসাগৰত হ'ব জোৰ সমদল লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চিআইডিৰ অফিচত গৈ ভাত দি থকা শ্যাম কানুৰ পত্নী কিয় তদন্তলৈ অহা নাই এনেকুৱা কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে শ্যাম কানুৰ পত্নী অনিতা ডেকাৰ সেইদিনা উপস্থিত আছিল ছিংগাপুৰত কিন্তু বৰ্তমান পৰ্যন্ত চিআইডিৰ তদন্তৰ আওতালৈ অহা নাই অনিতা ডেকা শ্যাম কানুৰ পত্নী সন্দৰ্ভত এইবাৰ অখিল গগৈৰ বিস্ফোৰণ মন্তব্য হয় বন্ধু-বান্ধৱীসকল অখিল গগৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব এছআইটিৰ জেৰাৰ সন্দৰ্ভত শ্যাম কানুৰ পত্নীক তদন্তৰ আওতালৈ আনিব লাগে না নাই ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এতিয়াও অশান্ত অসম নাগালেণ্ড সীমান্ত হয় বন্ধু-বান্ধৱীসকল উত্তপ্ত সৰুফটাৰ অসম নাগালেণ্ড সীমান্ত চুঙাজানৰ টেঙাতলত অসম আৰক্ষীক থমক নগাৰ আৰু ইয়াক লৈ বিস্ফোৰক মন্তব্য প্ৰকাশ পাইছে অসম আৰক্ষী টেঙাতল জালাল বস্তিত প্ৰৱেশ বাধা নগাৰ
অসম বাটিত অসমৰ গাঁৱত অসম আৰক্ষীক প্ৰৱেশ বাধা সীমান্তৰ চুঙাত টেঙাতলত নিশাও নগাৰ দপদপনি শনিবাৰে নিশা নগাৰ ভাবুকি সীমান্তৰ অসমীয়াক বুধবাৰে নগাই জ্বলাই দিছিল সীমান্তৰ বাসগৃহ প্ৰায় 100খন কেৱল এয়াই নহয় বোমা বিস্ফোৰণ গুলীবৰ্ষণেৰে ধ্বংস কৰিছিল বাসগৃহ ইতিমধ্যে ঘটনা সন্দৰ্ভত গঠন কৰা হৈছে তদন্ত কমিটি CRPF-এ পোহৰা দিছে সমগ্ৰ অঞ্চলটোত তথাপিও এনেকুৱা ঘটনা সংঘটিত হৈছে ঘৰ জ্বলাই দিয়াৰ পাছতো আঁতৰা নাই এইবাৰ গুলিয়াম বুলি ধমক দিছে আৰু এতিয়াও অশান্ত অসম নাগালেণ্ড সীমান্ত তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2 অক্টোবৰত আহিব জুবেন গাৰ্গৰ বিচৰা পৰীক্ষাৰ ৰিপৰ্ট জুবেন গাৰ্গক বিপান কৰা কথা সত্যনে মিছা এয়া সম্পূৰ্ণকৈ প্ৰমাণিত হ'ব 11 অক্টোবৰত স্পষ্ট হ'ব জুবেন গাৰ্গৰ মৃত্যুৰ ৰহস্য শেখৰজ্যোতি গোস্বামীৰ ভাষ্য অসম আৰক্ষীৰ ভাষ্য নহয় শেখৰজ্যোতি এজন অভিযুক্তহে নিজকে বচাবলৈ এনে মন্তব্য কৰিব পাৰে 11 অক্টোবৰত সকলো কথা স্পষ্ট হ'ব ছিংগাপুৰ প্ৰবাসী অসমীয়াসকলক আহিবলৈ হেঁচা দিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোক তদন্তৰ বাবে অসমলৈ আহিবলৈ নাই চিন্তাৰ বিষয় ভাৰতত থাকিলে আমি থৰিয়া দিব পাৰিলো হয় তেওঁলোক নাহিলে বিষয়টো এটা পাক চক্ৰত সোমাই পৰিব ছিংগাপুৰৰ অসমীয়া লোকসকলক ৰাইজে হেঁচা দিব লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক আহিবলৈ মানসিক হেঁচা দিব লাগিব অসম পুলিচ ছিংগাপুৰলৈ যাব নোৱাৰে কেছ দিয়া মানুহ আছে কিন্তু পুলিচ ছিংগাপুৰ যাব নোৱাৰে মানুহক হেঁচা দিব লাগিবই কেছ দিয়া মানুহে পাব্লিচিটি বিচাৰে কেছৰ জৰিয়তে মানুহক ছিংগাপুৰৰ পৰা আনিব নোৱাৰি চৰকাৰ গঠন কৰা ন্যায়িক আয়োগ সম্পূৰ্ণ স্বাধীন যি তদন্ত প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ চকু ৰাখিব যাৰ ফলত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা হ'ব মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video